তবে হাতের ডান দিকে যে বড় সেট রয়েছে ওই সেটের পাশে স্ক্রুটিনি কাউন্টার রয়েছে। পোলিং পার্সনদের অবগতির জন্য জানানো যাচ্ছে যে যারা এই মাত্র ভোট কেন্দ্র থেকে করিমগঞ্জ কলেজের খেলার মাঠে এসে প্রবেশ করেছেন, দেখবেন এনসিসি দিক থেকে ঢুকতে বাঁদিকে যে কাউন্টারগুলো আছে সেগুলো হলো স্ক্রুটিনি কাউন্টার, আর সুভাষনগরের দিক থেকে এলে ডান দিকে পড়বে। আগে স্ক্রুটিনি কাউন্টারে যাবেন যারা পোলিং পার্টি ভোট নিয়ে এসছেন। হয় বিভিন্ন বিক্ষিপ্ত ঘটনার মাজেৰে শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত যি ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত আহি এই মুহূৰ্তত যিসমূহ ইভিএম মেচিনসমূহ আছে ইভিএম মেচিনসমূহ অৰ্থাৎ ইভিএম মেচিন আনকি যি ভোটৰ যিসমূহ সামগ্ৰী লৈ গৈছিলে পুলিং প্ৰিজাইডিং বিষয়াসকল এইসকল আহি পাইছেগৈ আৰু এই মুহূৰ্তত আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাম। আৰু তাৰ আগত আমি ক'বলৈ বিচাৰোঁ যেন প্ৰায় 47গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে আজিৰ দিনত ইভিএমত। আৰু এই মুহূৰ্তত যিসমূহ ইভিএম মেচিনসমূহ আছে এইসমূহ লৈ কিন্তু আহি আছে যিসমূহ প্ৰিজাইডিং পুলিং যিসকল চৰকাৰী বিষয়সমূহ আছে কৰ্মীসকল আছে এই কৰ্মীসকল তেওঁলোকৰ গন্তব্যস্থললৈ গৈছিলে। দাদা আপোনাৰ ক'ত পৰিছিলে ডিউটি? সাউথ কৰিমগঞ্জ। এতিয়া আহিছোঁ। হ্যাঁ ভালে ধুনীয়াকৈ হ'ল। মই ফাৰ্ষ্ট পলিং আছিলোঁ। আমি 4জনৰ এটা টিম আছিলোঁ। হ্যাঁ ভালদৰে কৈছে। আপোনালোকক আমি দেখুৱাইছোঁ ND24 দৰ্শক এনেদৰেই যিসকল পুলিং প্ৰিজাইডিং আনকি যিসকল নিৰ্বাচনৰ যি কাম কাজত নিয়োজিত যিসকল কৰ্মীসকল আছে তেওঁলোকৰ নিজা যিসমূহ ভোট কেন্দ্ৰত তেওঁলোকৰ কৰ্তব্য কৰিবলৈ গৈছিলে এই কৰ্তব্যৰ স্থানৰ পৰা তেওঁলোকে উভতি আহি আছে। আৰু আপোনালোকক আমি ND24 দৰ্শক আমি দেখুৱাম যে আপোনালোকে দেখি পাইছে যিসমূহ ইভিএম মেচিনসমূহ আছে আনকি ইভিএম মেচিন যিসমূহ ভোটৰ সামগ্ৰী আছে সকলো তেওঁলোকে আহি জমা দিবলৈ আহিছে। এই যি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰৰ যি ষ্ট্ৰং ৰুম আছে এই ষ্ট্ৰং ৰুমৰ বাবে তেওঁলোকে আহিছে যাতে এইবোৰ সামগ্ৰী তেওঁলোকে ষ্ট্ৰং ৰুমত জমা দিব পাৰে। আৰু জিলা প্ৰশাসনৰ লোকে এনেদৰে কক্ষ বান্ধি দিছে যিসমূহ কক্ষৰ জৰিয়তে তেওঁলোকে এইবোৰ সামগ্ৰী তেওঁলোকে জমা দিব পাৰিব। আপোনালোকক আমি ND24 দৰ্শক দেখুৱাইছোঁ এনেদৰে বহু লোক আহি পাইছে তেওঁলোকে থিয় হৈ আছে। আৰু যিসকল লোকসকল আছে লোকসকল কিন্তু আহি আছে আৰু ND24 দৰ্শক দেখি আছে যে এয়া হৈছে শ্ৰীভূমি। আৰু প্ৰায় আমি আগতেও কৈছিলোঁ প্ৰায় 47গৰাকী যি প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ ভাগ্য এই ইভিএম মেচিনত বন্দী হৈছে শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টি। যিহেতু 4টা বিধানসভা সমষ্টিৰ মাজত উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণনগৰ এই সকলো সমষ্টি যিসকল কৰ্মীসকল আছে কৰ্মীসকল আহি পাইছে। দাদা আপুনি ডিউটিত পৰিছিলে নেকি? হয় ডিউটিত গৈছিলোঁ মই ৰতনপুৰ। মই 3rd পলিঙৰ আছিলোঁ। অঁ ভালে হ'ল। হয় এনেদৰে তেওঁলোকে এই যি সামগ্ৰী আছে এইসকল সামগ্ৰী লৈ তেওঁলোকে আহি পাইছে আৰু এইসকল সামগ্ৰী তেওঁলোকে কিছু সময়ৰ পিছত তেওঁলোকে জমা দিব যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ ওচৰত জমা দিব আৰু তেওঁলোকে ষ্ট্ৰং ৰুমলৈ লৈ যাব আৰু তেওঁলোকে এইবোৰ যি সামগ্ৰী তেওঁলোকে সামগ্ৰীবোৰ ৰাখিব। আপোনালোকে দেখি পাইছে ইভিএম ভিভিপেট আনকি বহু সামগ্ৰী যিবোৰ সামগ্ৰী তেওঁলোকে লৈ গৈছিলে নিৰ্বাচনৰ কামত অৰ্থাৎ ভোট গ্ৰহণৰ কামত। আৰু ইতিমধ্যে যিহেতু ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্তি হৈছে এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্তি হোৱাৰ পিছত এইসকল আহি আছে। মহিলাসকলো পৰিছিলে। দিদি আপোনালোকে মহিলাসকলে একেলগে ডিউটি কৰিছে? हम 4 लोग थे पोलिंग स्टाफ और एक तो पुलिस थी हमारे गार्ड थी। हाँ अच्छा से ही हुआ, अच्छा एक्सपीरियंस रहा। हम लोग कानीशैल में थे, कानीशैल एम स्कूल में थे।
আপোনালোকক আমি ND24 দেখুৱাইছোঁ মহিলাসকলক যিহেতু নিয়োজিত কৰিছিলে জিলা প্ৰশাসনৰ লোকসকলে নিৰ্বাচনৰ এই যি কাম ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ যি কামত তেওঁলোকৰ নিজ যি পুলিং ষ্টেচন আছিলে এই ষ্টেচনৰ পৰা তেওঁলোকে এই মুহূৰ্তত উভতি আহিছে আপোনালোকক আমি সামগ্ৰী দৃশ্য আছে ND24 আমি দেখুৱাইছোঁ শ্ৰীভূমি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰু আপোনালোকে দেখি পাইছে এই মুহূৰ্তৰ যি দৃশ্য এই দৃশ্য শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।